নমস্কাৰ, মই নিৰুজা। আমাৰ ঘৰত এটা চৰাই আছিল। অলপ দিনৰ আগত ভাটৌ চৰাই। চৰাইটো আহিছিল এদিন আহি সন্ধিয়া সময়তে আমাৰ ঘৰৰ দুৱাৰমুখত উৰি ৰৈছিল। আৰু দেখিছিলোঁ যে চৰাইটোৱে উৰিব নোৱাৰে ভালকৈ। সেইবাবে আমাৰ ঘৰত ভিতৰতে তাক ৰাখিছিলোঁ আৰু তাৰ লগত এটা আন্তৰিকতা গঢ়ি উঠিছিল। খুব ভাল পাইছিলোঁ। আমাৰ ঘৰৰ সদস্য হৈ ৰৈছিল। খুব ভাল লাগিছিল তাৰ লগত। মই পাচলি কুটিলে মোৰ লগতেই থাকে। এদিন কি হ'ল, সি উৰি গুচি গ'ল। দুৱাৰখন খুলি ৰাখিছিলোঁ। মই সেই সময়তে আছিলোঁ, সেইখিনিতেই আছিলোঁ। তেনে থাকোঁতেই সি উৰি গুচি গ'ল। উৰি যাওঁতে বৰ দুখ পালোঁ। মই বহুদিনলৈকে সেই যিখন দুৱাৰেদি সি গুচি গ'ল, সেইখন দুৱাৰৰ কাষতে তাক মাতি থাকোঁহি। যিদিনা গৈছেতো সেইদিনাখন ৰাতিপুৱা বেলাতে গৈছে, গতিকে সেইদিনাখন মই মাতিয়ে আছিলোঁ, গোটেই দিনটো মাতি থাকিলোঁ তাক। সি আহিব। সদায় মই আশা কৰিছিলোঁ, কাৰোবাক সুধিছিলোঁ আহে নেকি বাৰু। সকলোৱে কোনোবাই কৈছিল যে ভাটৌ চৰাই কেতিয়াবা গুচি আহে বুলি। বেছি দিনো থকা নাছিল সি আমাৰ ইয়াত। প্ৰায় 2 মাহ আছিল আমাৰ ঘৰত, আমাৰ লগত আছিল। নাই, সি নাহিল। অলপ দিন দুখ পাই আছিলোঁ। বৰ বেছি দিন নহয়, কেইদিনমান দুখ পালোঁ। দুখ পোৱাৰ পিছত এদিন উপলব্ধি আহিলে। সিটো উৰিব পৰা নাছিল আমাৰ ঘৰলৈ যেতিয়া আহিছিল। আৰু আমাৰ ঘৰত থাকোঁতেও সি বৰ বেছি উৰিব পৰা নাছিল। লাহে লাহে সি উৰিব পাৰিছিল। ইফালৰ পৰা সিফাল, আমাৰ ভিতৰখন ডাঙৰ, গতিকে ইফালৰ পৰা সিফাল কৰি দিব পাৰিছিল। কিন্তু যিদিনা সি উৰি গ'ল, সেইদিনাখন সি ভালকৈ উৰি গৈছে। তাৰ আগৰ পৰাই সি উৰিব পৰা হৈছিল, গতিকে সেইদিনাখন সি ভালকৈ উৰিব পৰা হ'ল আৰু সেইবাবে উৰি গুচি গ'ল। সেই উৰিব নোৱাৰা পক্ষীটোক আমি পাখি গজাই উৰাই যে পঠিয়াব পাৰিলোঁ, মুকলি আকাশৰ তললৈ যে পঠিয়াব পাৰিলোঁ, সেইটো দেখোন এটা ভাল কথা হ'ল। আৰু তাকে ভাবি পেলাই মনত সন্তোষ লভিলোঁ যে উৰিব নোৱাৰা পক্ষীটোক আমি উৰাই পঠিয়াব পাৰিলোঁ। পাখি গজাই পেলাই তাৰ পাখি নাকাটি তাক উৰাই পঠিয়াব পাৰিলোঁ। সেয়াই আমাৰ সন্তুষ্টি হ'ল। তেনেদৰে আমাৰ জীৱনতো যদি কোনো মানুহ আমাৰ পৰা আঁতৰি গৈছে বা আমি আঁতৰি আহিছোঁ বিভিন্ন কাৰণবশতঃ, সেই সময়ত আমি চাব লাগে যে তেতিয়া আমি কি দিব পাৰিলোঁ, যেতিয়া আছিলোঁ বা আঁতৰি আহি বা তেওঁ আঁতৰি গৈ আমাৰ পৰা কি পালে, কি ভাল পালে, তেওঁ কি সুখত আছে, সেইটো যদি আমি চাওঁ, তেতিয়া আমাৰ যিটো দুখ, সেই দুখটো অকণমান হ'লেও পাতল হ'ব। আমি আঁতৰি আহি তেওঁক কি সুখ দিলোঁ বা তেওঁ আঁতৰি গৈ কি সুখ পালে, সেই সুখখিনিকে চাই যি সুখ দিব পাৰিলোঁ, সেই সুখটোৱে আমাৰ দুখবোৰ, আমাৰ কষ্টবোৰ, তেওঁ আঁতৰি যোৱাৰ কষ্টবোৰ বা আমি আঁতৰি অহাৰ কষ্টবোৰ পাতল হৈ উঠে। ভাবি চাবচোন এপাক যে আমি আঁতৰি আহি বা আমাৰ পৰা আঁতৰি গৈ আমাৰ প্ৰিয় মানুহে কি পালে, যদি সুখ পাইছে, সেই সুখেই আমাৰ সন্তুষ্টি হ'ব লাগে আৰু তেতিয়াই দুখবোৰ পাতল হৈ উঠে। এইদৰেই আমাৰ বুকুৰ কষ্টবোৰ কেতিয়াবা শিল ভঙাৰ দৰে বুকুখন ভাঙি উঠে, সেই ভঙা কষ্টবোৰ পাতল হৈ উঠে। যিদৰে সেই পক্ষীটোক পাখি গজাই উৰুৱাই পঠুৱাই আমি সন্তুষ্টি পালোঁ, যি দুখ পাইছিলোঁ তাক পাতল কৰিব পাৰিলোঁ। ধন্যবাদ।